চাওক যোৱাকালি অসমৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিশ উন্মোচন হৈছে। অসমত বৰ্তমানলৈকে কেতিয়াও ৱৰ্ল্ড কাপৰ খেল হোৱা নাছিলে আৰু কেতিয়াও অসমত টেষ্ট খেলা হোৱা নাছিলে। যোৱাকালি BCCI এখন এপেক্স কাউন্সিলৰ মিটিং হৈছিলে আৰু সেই মিটিংখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আগন্তুক বছৰত যিবিলাক আমাৰ ভাৰতত খেল হ'ব তাৰ ওপৰত আলোচনা হ'ল আৰু আমি কিছুমান ভেন্যু ফিক্স কৰিলোঁ। এই ভেন্যুসমূহৰ আমি প্ৰপাৰ এনাউন্সমেণ্টটো আজি বা অহাকালিৰ ভিতৰত আমি কৰি দিম, কিন্তু আপোনালোকক এটা কথা মই আগতীয়াকৈ জনাই থওঁ, অলপ কথা কিছুমান মিডিয়াত অলৰেডি ওলাইছে। অসমৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু খুব সুখৰ খবৰ হ'ল যে এই বছৰ শেষৰ ফালে নৱেম্বৰ মাহত ছাউথ আফ্ৰিকা দলটো অসমলৈ আহিব। তেওঁলোকৰ ভাৰত ভ্ৰমণ আছে। ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোকে 2খন টেষ্ট মেচ খেলিব, 5খন T20 খেলিব আৰু 3খন ODI মেচ খেলিব। তাৰে যিখন ছেকেণ্ড টেষ্ট হ'ব 22 নৱেম্বৰ 26 নৱেম্বৰলৈ, সেই ছেকেণ্ড টেষ্ট মেচখন গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা যিটো ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগে লগে ভাৰতে যিখন বিশ্বৰ যিটো টেষ্ট ভেন্যুৰ মানচিত্ৰ আছে তাতে এটা স্থান পাবলৈ আগবাঢ়ি আছে। আৰু এই যিটো প্ৰক্ৰিয়া হৈছিলে, এই প্ৰক্ৰিয়াটো 2019 চনত যিটো সময়ত মই অসম ক্ৰিকেট সন্থাৰ ছেক্ৰেটাৰী আছিলোঁ, সেইখিনি সময়তে আমি 31 জুলাইত এখন চিঠি দিছিলোঁ আৰু সেই চিঠিখনৰ ওপৰত বিভিন্ন সময়ত আলোচনা বিলোচনা হৈ আছিলে। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডতো হৈ আছিলে আৰু ICC লেভেলতো আলোচনা বিলোচনা হৈ আছিলে। আৰু এই যি প্ৰক্ৰিয়াটো 2019 পৰা আৰম্ভ হ'ল, সেইটোৰ এটা সফল সামৰণি যোৱাকালিৰ ডিচিশ্যনটোত হ'ল BCCI এপেক্স কাউন্সিলত। আৰু এই টেষ্ট ভেন্যুৰ লগতে আৰু এটা ভাল খবৰ আছে যে অসমে কেতিয়াও বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা নাছিলে ক্ৰিকেটত। আমি ৱাৰ্ম আপ মেচ 4খন যোৱা বছৰ আমি ODI সময়ত আমি অনুষ্ঠিত কৰিছিলোঁ। সেইকেইখন কিন্তু প্ৰপাৰ ৱৰ্ল্ড কাপৰ মেচ নাছিলে, সেইকেইখন ৱাৰ্ম আপ মেচহে আছিলে বিফৰ দ্য ষ্টাৰ্টিং অফ দ্য ৱৰ্ল্ড কাপ। এই বছৰ 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ ভাৰতত মহিলাৰ ODI ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে, ICC টুৰ্ণামেণ্ট সেইটো। আৰু সেই টুৰ্ণামেণ্টটোৰ কাৰণে ভাৰতত আমি যোৱাকালি 5খন স্থান আমি নিৰ্বাচিত কৰি উলিয়াইছোঁ। কিন্তু আমি তাৰ কাৰণে কিছুদিন অপেক্ষা কৰিব লাগিব। এতিয়া এটা পাৰ্টিকুলাৰ জোনৰ কাৰণে কোৱালিফিকেশ্যন ৰাউণ্ড চলি আছে। সেইটোত যদি পাকিস্তান দল কোৱালিফাই কৰে তেতিয়া হয়তো আমি আৰু এখন নিউট্ৰেল ভেন্যু আমি ল'ব লগা হ'ব পাৰে। সেই বিষয়ে মই আজিয়ে ক'ব খোজা নাই, কিন্তু এটাই খুব গুৰুত্বপূৰ্ণ আৰু অসমৰ কাৰণে সুখৰ খবৰ যে এই 5টা ভেন্যুত গুৱাহাটী নিৰ্বাচিত হৈছে আৰু যাৰ ফলত প্ৰায় 31খন মেচৰ আমি 1/5 বা 1/6 নম্বৰ অফ মেচেছ গুৱাহাটীত পাম। অৰ্থাৎ গুৱাহাটীয়ে 5খনৰ পৰা 6খনৰ মেচৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰিব পাৰিব। আৰু এই খেলসমূহ অনুষ্ঠিত হ'ব 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰৰ ভিতৰত। গুৱাহাটীৰ কাৰণে এইটো খুব ভাল খবৰ যে এই বছৰতে আমি টেষ্ট ভেন্যু পাবলৈ গৈ আছোঁ আৰু এই বছৰতে আমি ইণ্টাৰনেশ্যনেল ICCৰ যিটো ৱৰ্ল্ড কাপ আছে, মহিলা ৱৰ্ল্ড কাপত আমি গুৱাহাটীত 5খনৰ পৰা 6খন খেলা অনুষ্ঠিত কৰিবলৈ সুবিধা পাম। মই এই গোটেই যাত্ৰাটোত ICCৰ হওক বা BCCIৰ হওক, অসমে যে আজিৰ তাৰিখত টেষ্ট ভেন্যু পাইছে আৰু ৱৰ্ল্ড কাপৰ 5খন মেচ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, মিনিমাম 5খন মেচ, তাৰ কাৰণে সমূহ অসমবাসীৰ হৈ পেলাই ICCৰ চেয়াৰমেন শ্ৰী জয় শাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ চেষ্টাত, তেখেতৰ ছাপোৰ্টত আজি সেইটো হৈ উঠিবলৈ সক্ষম হ'ল। তেওঁ ICCৰ চেয়াৰমেন হৈ পেলাই আমাক যথেষ্ট সহায় কৰিছে আৰু গুৱাহাটীক আগবঢ়াই নিবলৈ তেখেতে যিখিনি দিহা পৰামৰ্শৰ লগতে ছাপোৰ্ট দিলে, তাৰ ফলত আজি BCCIয়ে এই ডিচিশ্যনটো যোৱাকালি লোৱাত আমাৰ যথেষ্ট সহায় হ'ল। মোৰ যদি আপুনি ইণ্ডিভিজুৱেলি সোধে তেতিয়াহ'লে মই ভাবিছিলোঁ যে আমি আমিনগাঁৱত যিখন অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টৰ তত্বাৱধানত এখন ষ্টেডিয়াম হৈ আছে, সেইখনত আমি টেষ্ট চেণ্টাৰ হিচাপে কৰিবলৈ গৈ আছিলোঁ। কিন্তু তাৰ আগতে আমি এটা সুবিধা পাইছোঁ নৱেম্বৰ মাহত। আৰু ছাউথ আফ্ৰিকা এটা খুব আগশাৰীৰ দল, ভাৰতো খুব ভাল ফৰ্মত আছে এতিয়া টেষ্টত, যিহেতু কিছু অলপ চেলেঞ্জো আছে। এতিয়া সেইকাৰণে আমি এটা সুবিধা পাইছোঁ নৱেম্বৰ মাহত অনুষ্ঠিত কৰা। আৰু সেই ষ্টেডিয়াম যিটো আমি বৰ্তমান নিৰ্মীয়মান হৈ আছে, সেইটো প্ৰথমতে যিটো তেওঁলোকৰ টাৰ্গেট দিছিলে মাৰ্চ মাহ 2026ত,
আৰু সেইটো আগুৱাই আনাই পেলাই এতিয়া আমি ডিচেম্বৰ 2026ত সেইটো সম্পূৰ্ণ হৈ উঠিব। কিন্তু আমাৰ টেষ্ট ছিৰিজটো নৱেম্বৰ মাহত আছে, আৰু তাৰ আগতে আৰু এটা টেষ্ট ছিৰিজ আছে, সেইটো হৈছে ছেপ্টেম্বৰ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ লগত এটা ভাৰতীয় দলৰ টেষ্ট ছিৰিজ আছে। কিন্তু এই দুইটা টেষ্ট ছিৰিজতে আমি যদি আমিনগাঁও ষ্টেডিয়ামটো নিৰ্বাচিত কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেই ষ্টেডিয়ামটো সম্পূৰ্ণ হৈ নুঠিব, অৰ্থাৎ এটা বাধাৰ সৃষ্টি হৈ আছে। যিহেতু আমাৰ বৰ্ষাপাৰা, য'ত আমি এতিয়া IPL-ৰ খেলা অনুষ্ঠিত কৰি আছোঁ, T20 মেটচ, ইণ্টাৰনেশ্যনেল মেটচেছ হৈ আছে, ODI মেটচেছ ৰেগুলাৰলি হৈ আছে, চ' এইটো এটা ৰেডিমেড ষ্টেডিয়াম আছে। চ' আমি এই সুবিধাটো, যিহেতু নৱেম্বৰ মাহত ছাউথ আফ্ৰিকাৰ লগত খুব এটা গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলা হ'বলৈ গৈ আছে, তাতে সেইকাৰণে আমি সেইটোৱে ডিচিশ্যন এটা ল'লোঁ যে আমি বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামতে আমি প্ৰথম টেষ্ট চেণ্টাৰ হিচাপে অসমত আগবঢ়াই নিবলৈ খুজিছোঁ।